তামুলপুৰ জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ত সোণালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি সংবিধান দিৱস উদযাপন ২৬ নৱেম্বৰত গোৰেশ্বৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত সংবিধান দিৱস উদযাপন কৰা হয়। গোৰেশ্বৰ মহাবিদ্যালয়ৰ সেমিনাৰ হলত আয়োজিত এই সংবিধান দিৱস উপলক্ষে কাৰ্যসূচী মৰ্মে বন্তি প্ৰজ্বলন কৰে গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰমোদ মেধিয়ে। কাৰ্যসূচীত অংশগ্ৰহণ কৰে বেতনা শিক্ষা কৃষি উন্নয়ন সংঘৰ সভাপতি কৰুণাকান্ত ডেকা। ইয়াৰ লগতে কাৰ্যসূচীত গোৰেশ্বৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহিধৰ বৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা বন্দনা শৰ্মাই আগধৰা সংবিধান দিৱসৰ এই কাৰ্যসূচীত তিনিগৰাকী সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সংবিধান দিৱসৰ এই কাৰ্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মনশ্ৰী পৰ্ণা খাউণ্ড, আছাম জুডিচিয়েল ছাৰ্ভিচ জুডিচিয়েল অফিচাৰ কাম ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি বাক্সা। ইয়াৰ লগতে কাৰ্যসূচীত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ছায়া বসুমতাৰী, চেণ্টাৰ এডমিনিষ্ট্ৰেটৰ সখী ওৱান ষ্টপ চেণ্টাৰ, মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট তামুলপুৰ। ইয়াৰ লগতে অংশগ্ৰহণ কৰে হীৰামণি পাঠক, পেৰা লিগেল ভলেণ্টিয়াৰ DSLA বাক্সা। আজিৰ কাৰ্যসূচীত বিশেষকৈ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে গোৰেশ্বৰ মহাবিদ্যালয়ৰ লগতে কেইবাখনো ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে সংবিধান দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ছেমিনাৰ পেপাৰ লিখা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক আজিৰ কাৰ্যসূচীত পুৰস্কৃত কৰা হয়। আজি আমাৰ সংবিধান দিৱসৰ দিনা আমি গোৰেশ্বৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগে এইটো আমি আজি উদযাপন কৰিছোঁ। লগতে আমাৰ গোৰেশ্বৰ মহাবিদ্যালয়খনৰ যিটো সোণালী জয়ন্তী গল্ডেন জুবলি এয়াৰ, সেইটো এয়াৰৰ লগত সংগতি ৰাখি আজি আমি দিনটো উদযাপন কৰিলোঁ। যিহেতু আজি 26 নৱেম্বৰ সংবিধান দিৱস আৰু এই সংবিধান দিৱসটো মই প্ৰতি বছৰ আমি পতা যায়, কিন্তু এইবছৰো আমি সমল ব্যক্তি বাক্সাৰ আমাৰ খাউণ্ড মেমক আনিছোঁ, জুডিচিয়েল মেম আছাম জুডিচিয়েল ছাৰ্ভিচত তেখেতে কৰে, আৰু ছায়ামণি বসুমতাৰী তেনেকৈ আৰু পাৰা মেডিকেল কাৰণে পাঠক মেম, আমি তিনিগৰাকী আহিছে। এই তিনিগৰাকীয়ে আমাৰ কৰি বিশেষকৈ খাউণ্ড মেমে আমাক বৰ ধুনীয়াকৈ ল'ৰা ছোৱালীয়ে বুজি পোৱাকৈ তেওঁলোকে গোটেই সংবিধানৰ লগতে লৰ বিষয়ে সংগতি ৰাখি গোটেই কথাখিনি ক'লে। আৰু আমাৰ লগতে কলেজৰ লগতে আমাৰ NRDSৰো টিচাৰ আৰু ষ্টুডেণ্টখিনি আমাৰ ইয়াত আহি আমাৰ গোটেই যিটো কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰিলে। লগতে আমাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ মহোদয় আহিল আৰু অধ্যক্ষ মহোদয় আহি আমাৰ বন্তি প্ৰজ্বলন কৰিলে। লগতে আমাৰ সংঘৰ প্ৰেচিডেণ্ট ছাৰ কৰুণা ডেকা ছাৰ আৰু আমাৰ GB প্ৰেচিডেণ্ট মহেশ্বৰ বড়ো ছাৰ, তেখেতসকলো আহি পেলাই আমাৰ অনুষ্ঠানটোৰ প্ৰথম ভাগত আমাৰ শৌচৱ বৃদ্ধি কৰিলে। লগতে বিভিন্ন ডিপাৰ্টমেণ্টৰ আমাৰ শিক্ষক ষ্টুডেণ্ট আহি আমাৰ আজি যিটো সংবিধান দিৱস ৰাজনীতি বিজ্ঞান বিভাগে আমি কৰিছিলোঁ উদযাপন কৰিবলৈ লৈছিলোঁ, তাত আমাক সাফল্যমণ্ডিত কৰিলে। আৰু এটা কৰিছিলোঁ যে আমি আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ আৰু ফিফ্থ ছেমিষ্টাৰ ষ্টুডেণ্টক আমি সংবিধানৰ প্ৰাসংগিকতাৰ ওপৰত একোখনকৈ ছেমিনাৰ পেপাৰ লিখিব দিছিলোঁ। তাৰে আমাৰ বহুত আহিছিলে, 100 মান হৈছিলে আমাৰ, কিন্তু আমি তাৰে 5জনক আমি চিলেক্ট কৰিছিলোঁ। NRDSৰো আছিলে 2জনমান আৰু আমাৰ কলেজৰো আছিলে ফাৰ্ষ্ট ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ, ফিফ্থ ছেমিষ্টাৰ। তেখেতসকলক আমি এটা সৰু বঁটা বিতৰণ কৰিছিলোঁ, যিহেতু উৎসাহিত হ'বৰ কাৰণে পুৰস্কৃত কৰা হৈছে। এইটো নহয় যে আমি অকল এই 5জনকে চিলেক্ট কৰিছোঁ, কিন্তু 100 মানৰ ভিতৰত আমি 5জনক দিছোঁ, তেওঁলোকে ছেমিনাৰ পাঠো কৰিছে। আৰু এনেধৰণে আমি আজিৰ দিনটো আমি উদযাপন কৰিছোঁ। হয়, আজি মই গোৰেশ্বৰ কলেজত উপস্থিত আছোঁ। মোক ইয়াত আজি চিফ গেষ্ট হিচাপে আমন্ত্ৰণ জনাইছিলে। আজি মই ডিপাৰ্টমেণ্ট অফ পলিটিকেল ছায়েন্সত এজ এ ৰিচ'ৰ্চ পাৰ্চন আহিছোঁ। আজি যিহেতু সংবিধান দিৱস 26 নৱেম্বৰ কনষ্টিটিউশ্যন ডে বুলি আমি উদযাপন কৰোঁ, ইয়াত আজি মই এ ভিজন অফ Indian Constitution and the role of judiciary in upholding the principles of and values of the Constitution এইটো বিষয়ৰ ওপৰত মই এটা মোৰ ডেলিবাৰেশ্যন দিলোঁ। আৰু ইয়াত পলিটিকেল ছায়েন্সৰ প্ৰতিটো ছেমৰে ষ্টুডেণ্টছখিনি আছিলে, আৰু মই এইখিনিয়ে ক'ব বিচাৰিম যে খুব সুন্দৰভাৱে তেওঁলোকে এই কথাখিনি শুনিছে। আৰু আজি মোৰ ইয়াত আহি খুব ভাল লাগিছে, কলেজৰ পৰিৱেশটো খুব ভাল।
আৰম্ভণি অনুষ্ঠানত প্ৰিন্সিপাল মহোদয় আছিলে আৰু মই এই গোটেই প্ৰগ্ৰাম আয়োজন কৰিছে ডিপাৰ্টমেণ্ট অফ পলিটিকেল ছায়েন্স আৰু সেইকাৰণে মই বিশেষভাৱে ধন্যবাদ দিব বিচাৰিম ইয়াৰ মুৰব্বী HOD আমাৰ ডক্টৰ বন্দনা শৰ্মা মেডামক আৰু তেখেতৰ টীমক কাৰণ কি তেওঁলোকে খুব ধুনীয়াকৈ দে হেভ টেকেন কেয়াৰ অফ এভৰিথিং আমি অহাৰ পৰা আমি ধুনীয়াকৈ মানে কোৱাৰ পৰা বা ষ্টুডেণ্টছখিনিয়ে কেনেকৈ ইণ্টাৰেক্ট কৰে আৰু তেওঁলোকে মানে এইটো কি কয় অকণমান মানে লাইভলি কৰিছে বস্তুটো যিহেতু তেওঁলোকে পেপাৰ প্ৰেজেণ্টেশ্যন ৰাখিছিলে আৰু মই দেখিলোঁ যোন 5গৰাকীয়ে পেপাৰ প্ৰেজেণ্ট কৰিছে খুব সুন্দৰভাৱে তেওঁলোকে কৰিছে আৰু তেওঁলোকে যিখিনি লিখিছে মোক মেডাম বন্দনা শৰ্মাই দেখুৱাইছেও তেওঁলোকৰ মানে লিখনিখিনিও খুব সুন্দৰ হৈছে আৰু সেইকাৰণে মোৰ এইটো বিশ্বাস যে এখন কলেজত মানে বহুত ভালকৈ তেওঁলোকে শিক্ষা পাঠদান কৰাই আছে আৰু মেডামৰ যোনটো উৎসাহ দেখি আই হেভ টেকেন ইনস্পিৰেশ্যন ফ্ৰম হাৰ মানে সেইখিনিয়ে ক'ব বিচাৰিম চ' থেংক ইউ ভেৰি মাছ ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম